নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। প্ৰথমটো বৃহৎ ডাঙৰ খবৰ গৌৰৱ গগৈ জনপ্ৰিয়তাত হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা আগন্তুক ২৬ত মুখ্যমন্ত্ৰী হোৱাৰ দিশে এতিয়া গৌৰৱ গগৈৰ জনপ্ৰিয়তাই জোৱাৰ তুলিছে এতিয়া ছ'চিয়েল মিডিয়াত কিয়নো পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ উত্থানে অসমত নতুন জোৱাৰ তুলিছে ৰাইজৰ এতিয়া মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈক আৰু গৌৰৱ গগৈ উত্থানে অসমত এতিয়া নতুন ধুমুহা আৰু জোৱাৰ সৃষ্টি কৰিছে ব্ৰেকিং কাৰণ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে নেকি এতিয়া গৌৰৱ গগৈ। পাছৰ খবৰটো লাখপতি বাইদেউ তালিকাত নাই নেকি আপোনাৰ নাম মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৩০ জুনৰ ভিতৰত এই কাম অন্তৰ্ভুক্ত কৰক নহবা ধন নাপাব। এই মুহূৰ্তত লাখপতি বাইদেউ আঁচনিক লৈ বিগ আপডেট আহি পৰিছে। লাখপতি বাইদেউ তালিকাত আপোনাৰ নাম আছেনে নাই, যদি নাই আপুনি এই কাম কৰি লওক কাৰণ আপোনাৰ হাতত মাত্ৰ এটা দিন বাকী আছে ৩০ জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম অন্যথা নাপাব আপুনি ১০,০০০ টকা। মুখ্যমন্ত্ৰী গোটৰ মহিলাসকললৈ দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আপোনাৰ আঁচনিৰ পৰা কাৰণ যদি বাদ পৰিছে সমষ্টিৰ বিধায়কক জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত এই তালিকাত। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব ১০,০০০কৈ টকা আৰু ৩০ জুনৰ ভিতৰত তালিকাত নাম নাই অহা মহিলাই পুনৰ কৰক আবেদন। পাছৰ খবৰটো আমাৰ অসমত এতিয়া বিজেপি দলটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ সৃষ্টি হৈছে নেকি অস্তিত্বত এতিয়া বিজেপি দল সতীৰ্থৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী আৰু সভাপতি এইবাৰ বিজেপি দলৰ মাজতেই বিতংগা সৃষ্টি হৈছে কাজিয়াৰ সৃষ্টি হৈছে কাৰণ জয়ন্ত মল্ল বৰুৱাৰ লগত এতিয়া যুদ্ধ হৈছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ কিয়নো জয়ন্ত মল্ল বৰুৱাৰ আচৰণক লৈ অস্বস্তিত হৈছে এতিয়া বিজেপিৰ ভিতৰচোৱা এই মুহূৰ্তৰ ব্ৰেকিং ক্ষমা খুজিবলগীয়া হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অস্বস্তিত পৰিল দলীয় অনুশাসন কথা কোৱা ৰাজ্যিক বিজেপিৰ সভাপতি সংবাদমেলত সাংবাদিকক তলৰ শ্ৰেণী মানুহ বুলি কোৱা হৈছিল জয়ন্ত মল্ল বৰুৱাই এতিয়া মূৰত ধৰিছে নেকি কাৰণ এতিয়া অসমৰ বিজেপি মন্ত্ৰী নেতাসকলে তলৰ শ্ৰেণীৰ লোকসকলক কোনো কাৰণতে মানি নলয় কিন্তু সংবাদমেলত কৰা মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি কঁপি উঠিছে বিজেপিৰ এতিয়া যি আচৰণ সেয়া ৰাইজৰ মাজত আহি পৰিছে। জয়ন্ত মল্ল বৰুৱাই এই আচৰণৰ পিছতেই দুখ প্ৰকাশ সতীৰ্থ মন্ত্ৰীৰ জয়ন্ত মল্ল বৰুৱাক ক্ষমা খোজাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীক সাংবাদিকক বেয়াকৈ কোৱাৰ কোনো অধিকাৰ নাই বুলি জয়ন্ত মল্ল বৰুৱাই এই কথা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পাছৰ খবৰটো এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ আহি পৰিছে ব্ৰেকিং পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন মাছ আকাশৰ পৰা উভতিল যাত্ৰীবাহী বিমানখনত হঠাৎ এটা কিবা জ্বলি যোৱাৰ গোন্ধ পোৱা গৈছে এই মুহূৰ্তত মাছ আকাশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানত কিয়নো জ্বলি উঠাৰ গোন্ধ পাইছে মাছ আকাশৰ পৰা উভতিছে এই মুহূৰ্তত যাত্ৰীবাহী বিমান ততাতৈয়াকৈ মুম্বাইলৈ উভতি যায় বিমানখন যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন খবৰ আহি পৰিছে এই মুহূৰ্তৰ এক ব্ৰেকিং এটা ভয়াৱহ খবৰ কিয়নো এটাৰ পিছত আনটো বিমান দুৰ্ঘটনাই এতিয়া সমগ্ৰ দেশবাসীক সমগ্ৰ বিশ্বক এতিয়া তোলপাৰ লগাইছে। পাছৰ খবৰটো মেট্ৰিক দিবলৈ ওলোৱা লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ প্ৰতিমাহে লাভ কৰিব ৩০০ টকা মেট্ৰিক দিবলৈ ওলোৱা লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ দিছে হিমন্ত বিশ্বই প্ৰতিমাহে লাভ কৰিব এতিয়া শিক্ষাৰ্থীসকলে ৩০০ টকা পৰীক্ষাৰ ৬ মাহৰ আগৰ পৰা দিয়া হ'ব ৩০০ টকা পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধন দৰিদ্ৰ শিক্ষাৰ্থীয়ে যাতে টিউশ্যন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এক ডাঙৰ ঘোষণা কিয়নো মেট্ৰিক দিবলৈ ওলোৱা লাখ শিক্ষাৰ্থীৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে প্ৰতিমাহে ৩০০ টকাকৈ দিব এতিয়া প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক।
পাছৰ খবৰ এতিয়া BTR নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি শূন্য হ'ব নেকি এতিয়া BTRত নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি প্ৰদৰ্শন BPFৰ যোগদান হাজাৰ হাজাৰ নেতাকৰ্মীৰ BTC নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি দেখুৱাইছে এতিয়া BPF হাগ্ৰামা মহিলাৰে শূন্য হ'ব পাৰে বিজেপি পুনৰ শতাধিক নেতাকৰ্মীৰ যোগদান BPFত এই মুহূৰ্তৰ ব্ৰেকিং হাগ্ৰামা মহিলাৰ উপস্থিতিত BPFত যোগদান হাজাৰ হাজাৰ কৰ্মীৰ গুৰ্খা তৃণমূল কংগ্ৰেছৰ শতাধিক নেতাকৰ্মী BPFত যোগদান বৃহস্পতিবাৰে প্ৰায় 700 নেতাকৰ্মীয়ে যোগদান কৰিছিল BPFত BTC নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শক্তি দেখুৱাইছে BPFে পুনৰ শতাধিক নেতাকৰ্মী এতিয়া যোগদান কৰিছে BPFত পাছৰ খবৰটো শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল নতুন নিৰ্দেশনা কি নিয়ম লাগিব এতিয়া শিক্ষক শিক্ষয়িত্ৰী স্কুলক লৈ আহি গ'ল নতুন নিৰ্দেশনা মাধ্যমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল বিশেষ নিৰ্দেশনা 25-26 নতুন শিক্ষাবৰ্ষৰ অনুসৰি মানিব লাগিব বিশেষ নিয়ম এতিয়াৰ পৰা প্ৰতিখন জিলা শিক্ষক শিক্ষয়িত্ৰীলৈ মাধ্যমিক শিক্ষা সঞ্চালকলৈ ডাঙৰ নিৰ্দেশনা পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত থাকিব লাগিব প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী শিক্ষক কেলেণ্ডাৰ অনুসৰি বিদ্যালয় ছুটি কৰিব পাৰিব শিক্ষক শিক্ষয়িত্ৰী আৰু স্কুললৈ অহা যোৱাৰ তথ্য দাখিল কৰিব লাগিব শিক্ষা সেতু এপত আৰু শ্ৰেণী কোঠাত শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰিব লাগিব এতিয়া শিক্ষকে বিদ্যালয়ৰ প্ৰধান শিক্ষকে পুনৰীক্ষণ কৰিব শিক্ষকে সংগ্ৰহ কৰিব সকলো তথ্য আৰু বিদ্যালয়ৰ আন কৰ্মচাৰীৰ বাবেও সময় নিৰ্ধাৰণ কৰিছে এতিয়া শিক্ষা বিভাগে পুৱা 10 বজাৰ পৰা প্ৰৱেশ কৰিব লাগিব আৰু 10 বজাৰ ভিতৰত প্ৰৱেশ কৰি আৰু বিয়লি 4:30 বজাত থাকিব লাগিব এতিয়া বিদ্যালয়ত এই মুহূৰ্তৰ এক ডাঙৰ খবৰ পাছৰ খবৰটো প্ৰাপ্তবয়স্ক লোকে নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত এতিয়াৰ পৰা আধাৰ লোৱাৰ প্ৰয়োজন নাই প্ৰাপ্তবয়স্ক লোকে আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব আবেদন কেৱল জিলা আয়ুক্তহে প্ৰাপ্তবয়স্ক লোকক দিব পাৰিব আধাৰ আৰু শিশুৰ বাবে আবেদন কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাবে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সকলো চালিজাৰি চাই প্ৰাপ্তবয়স্ক লোকক আধাৰ দিব পাৰিব এতিয়া জিলা আয়ুক্তই এই ক্ষেত্ৰত অচিৰেই অসমত অনা হ'ব নিয়ম এই মুহূৰ্তৰ এক ব্ৰেকিং ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ পাছৰ খবৰটো বিজেপি এতিয়া চৰম দুৰ্নীতি শ মহিলাৰ প্ৰতিবাদত কপিল ৰাজপথ বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি এই মুহূৰ্তৰ ব্ৰেকিং নিউজ দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিল শ মহিলা লাখ মহিলা এতিয়া ৰাজপথত ওলাইছে বিজেপি চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ এতিয়া প্ৰতিবাদ আৰু গোটত নাম দুৰ্নীতিৰ নচলিব বুলিও কৈছে আৰু গোটৰ নামত টকা লোৱা বন্ধ কৰক বুলি উল্লেখ কৰা হৈছে আত্মসন্মানক লৈ খেলা নকৰিব এই ধৱনী দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লাখ সৰ্বশ মহিলাই সৰভোগত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই সাব্যস্ত কৰিছে এতিয়া প্ৰতিবাদ চৰকাৰী চাকৰিয়ালৰ পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নাম সোমোৱাৰ অভিযোগ উত্থাপন কৰিছে পাছৰ খবৰটো চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিছিল নেকি তালিকাত আপোনাৰ নাম আছেনে নাই চৰকাৰী ঘৰ নোপোৱা লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ তালিকাত যদি নাম অহা নাই দিব পাৰিব আপুনি অভিযোগ আৰু অভিযোগ দিয়াৰ লগে লগে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ ধন আপোনাৰ বেংক একাউণ্টত মুকলি কৰা হ'ল এই মুহূৰ্তত হোৱাটছআপ নাম্বাৰ আৰু হোৱাটছআপ নাম্বাৰটো আমাৰ স্ক্ৰীনত ইতিমধ্যে দিয়া হৈছে 8810389745 নাম্বাৰ এইটো স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে এই নাম্বাৰটো আপুনি নোট কৰি আপুনি অভিযোগ দাখিল কৰক আৰু কেঁচা ঘৰ